কাইলৈ ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হ'ব। মই চেঙালৈ আহিছোঁ, ওচৰতে এটা ৰাম মন্দিৰ আছে, অলপ স্বচ্ছতা কৰি যাওঁ, ভালকৈ ৰাম মন্দিৰত সেৱা কৰি যাওঁ, যাতে ৰামৰ কৃপাত আমি সকলোৱে সুখে শান্তিৰে থাকিব পাৰোঁ। আৰু এইবিলাক ৰাহুল গান্ধীৰ ন্যায় অন্যায় এইবিলাক যাত্ৰাক লৈ সংবাদ মাধ্যমত দুই এটা আলোচনা হৈ আছে, ক'তোতো আমি মানুহ দেখা নাই। তেওঁলোকে এতিয়া জেগা বিচাৰি কৰিব চাই থাকে। সেই অন্যায় কৰা মানুহৰ মাজত তেওঁলোকৰ যিটো প্ৰধানমন্ত্ৰী হোৱাৰ ন্যায় যুগে যুগে প্ৰত্যাখ্যান কৰিছে, আগতেও প্ৰত্যাখ্যান কৰিছে। আৰু যেতিয়াৰ পৰা অসমৰ ৰাইজে বুজি পাইছে যে কংগ্ৰেছ সেই ধৰণৰ এটা দল, যি দলে অসমীয়া খিলঞ্জীয়া মানুহৰ পক্ষত থিয় হ'ব নোৱাৰে, সেইটোৱে হৈছে যে ক'লে মানুহে দৰ্জা বন্ধ কৰি দিয়ে। এতিয়া উজনি অসমত মেক্সিমাম ঠাইত যিফালে আহিছে সেইফালে বন্ধ ঘোষণা কৰিছে। গতিকে বুজিয়ে পাইছে যে ৰাইজে নিজৰ দোকানখনো বন্ধ কৰিছে। নেতা চাবলৈ মানুহ ওলাই আহে, এতিয়া নেতা আহিলে দোকান বন্ধ কৰা। কাইলৈ ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হ'ব। মই চেঙালৈ আহিছোঁ, ওচৰতে এটা ৰাম মন্দিৰ আছে, অলপ স্বচ্ছতা কৰি যাওঁ, ভালকৈ ৰাম মন্দিৰত সেৱা কৰি যাওঁ, যাতে ৰামৰ কৃপাত আমি সকলোৱে সুখে শান্তিৰে থাকিব পাৰোঁ। আৰু এইবিলাক ৰাহুল গান্ধীৰ ন্যায় অন্যায় এইবিলাক যাত্ৰাক লৈ সংবাদ মাধ্যমত দুই এটা আলোচনা হৈ আছে, ক'তোতো আমি মানুহ দেখা নাই। তেওঁলোকে এতিয়া জেগা বিচাৰি আহিব লগা হৈছে, যে কোন জেগাৰে বাংলাদেশী মিয়া পোৱা যায়, সেই জেগাৰে আহি আছে, আহি থাকিব, সেইবিলাক জেগাত আহিব। আৰু আমি সেইবিলাক জেগাত ৰেচন কাৰ্ড বিলাই আছোঁ। আমাক ভোট নিদিয়ে, কোনো অসুবিধা নাই। আমি সেই জেগাবিলাকত ৰেচন কাৰ্ড বিলাক, আৰু তেওঁলোকে ন্যায় বিচাৰে, ন্যায় যাত্ৰা কৰে। ন্যায় মানে আচলতে তেওঁলোকে ন্যায় এইটোৱে বিচাৰে যে গান্ধী পৰিয়ালে ভাবে যে তেওঁলোকৰ পৰিয়ালৰ বা তেওঁলোকৰ অনুগত, একান্ত অনুগত প্ৰধানমন্ত্ৰী হ'ব লাগে, সেইটো তেওঁলোকৰ ন্যায় বুলি ভাবে। সেই ন্যায়টো নোপোৱাৰ কাৰণে আজি চিঞৰ বাখৰ কৰি ফুৰিছে। তেওঁলোকৰ ন্যায় সেইটোহে, ৰাইজৰ কাৰণেতো কাম নকৰে। আমাৰ ন্যায়টো হ'ল যে সৰ্বসাধাৰণ দুখীয়া মানুহ আমাক ভোট দিয়কে বা নিদিয়কে তেওঁৰ হাতত ৰেচন কাৰ্ড তুলি দিয়ে, এইটো ন্যায়, অধিকাৰ মানুহৰ, সেইটো আমি দিওঁ। আৰু তেওঁলোকৰ ন্যায়টো হ'ল যে গান্ধী পৰিয়ালে কিয় প্ৰধানমন্ত্ৰী নহ'ব, গান্ধী পৰিয়ালৰ অনুগত মানুহ কিয় প্ৰধানমন্ত্ৰী, তাৰ কাৰণে ন্যায় বিচাৰি ফুৰিছে। আৰু ন্যায় বিচাৰিবৰ কাৰণে অসমীয়া খিলঞ্জীয়া মানুহৰ ওচৰত ন্যায় বিচাৰিব নোৱাৰে। গতিকে যিবিলাক মানুহে অন্যায়ভাৱে অসমখনক আগ্ৰাসন কৰিলে তেওঁলোকৰ মাজত ন্যায় বিচাৰি থকা ন্যায় পাবনে? কথাটো হ'ল যে অসমখনক আগ্ৰাসন কৰা এচাম মানুহ আছে, সেই চাম মানুহে অসমৰ প্ৰতি অন্যায় কৰিব চাই থাকে। সেই অন্যায় কৰা মানুহৰ মাজত তেওঁলোকৰ যিটো প্ৰধানমন্ত্ৰী হোৱাৰ ন্যায়, সেইটো বিচাৰি ফুৰক। অসমৰ ৰাইজে যুগে যুগে প্ৰত্যাখ্যান কৰিছে, আগতেও প্ৰত্যাখ্যান কৰিছে। আৰু যেতিয়াৰ পৰা অসমৰ ৰাইজে বুজি পাইছে যে কংগ্ৰেছ সেই ধৰণৰ এটা দল, যি দলে অসমীয়া খিলঞ্জীয়া মানুহৰ পক্ষত থিয় হ'ব নোৱাৰে, তেতিয়াই প্ৰত্যাখ্যান কৰিছে। এতিয়া যিফালে গৈ থাকক, যি নকৰক, এনেকৈ দেখা পাইছে যে গ'লে মানুহে দৰ্জা বন্ধ কৰি দিয়ে। এতিয়া উজনি অসমত মেক্সিমাম ঠাইত যিফালে আহিছে সেইফালে বন্ধ ঘোষণা কৰিছে। গতিকে বুজিয়ে পাইছে যে ৰাইজে নিজৰ দোকানখনো বন্ধ কৰিছে, নেতা চাবলৈ মানুহ ওলাই আহে, এতিয়া নেতা আহিলে দোকান বন্ধ কৰা পৰিৱেশ হৈছে। গতিকে সেইটো ন্যায়টো বুজিয়ে পাইছে কি ন্যায় দিছে অসমৰ মানুহে। সেই ন্যায় কি ধৰণে মানে অন্যায় কৰাকাৰীসকলক কি ধৰণৰ ন্যায় দিব লাগে অসমীয়া মানুহে বুজিয়ে পাইছে।